কৃত্ৰিম বান এজাক বৰষুণ আহিলে যোৰাবাটত হয় বানৰ আতংক মেঘালয়ৰ পৰা নামি অহা পানীয়ে সৃষ্টি কৰে জটিল পৰিস্থিতি তীব্ৰ যান-জঁটত দিক-বিদিক হেৰুৱাই সাধাৰণ ৰাইজে যোৰাবাটৰ বান সমস্যাক লৈ এইবাৰ সৰব ডিমৰীয়াৰ বিধায়ক ডক্টৰ তপন দাস যোৰাবাটত বানপানী যেন এতিয়া নিত্য নৈমিত্তিক দৃশ্য প্ৰতি বছৰে বাৰিষা আহিলে এই ব্যস্ত পথছোৱা পৰিণত হয় এক বান বিভীষিকাৰ কেন্দ্ৰলৈ এজাক মুখলধাৰ বৰষুণতেই জলমগ্ন হৈ পৰে ৰাজপথ ব্যাহত হয় যান-বাহনৰ চলাচল এই দীৰ্ঘদিনীয়া সমস্যাক লৈ এতিয়া সৰব হৈছে ডিমৰীয়াৰ বিধায়ক ডক্টৰ তপন দাস চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীৰ সোঁত লগতে অপৰ্যাপ্ত আৰু অদক্ষ নিকাশী ব্যৱস্থাই সমস্যাটোক অধিক ভয়াৱহ কৰি তুলিছে প্ৰতি বছৰে একেই সমস্যাৰ পুনৰাবৃত্তি হ'লেও কেতিয়াও স্থায়ী সমাধান দেখা নাযায় এই সমস্যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডিমৰীয়াৰ বিধায়ক ডক্টৰ তপন দাসে কয় যে যোৰাবাটৰ বান সমস্যা কেৱল ডিমৰীয়াৰ নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যাতায়াত ব্যৱস্থাৰ সৈতে জড়িত হৈ আছে এই সমস্যা ৰাজ্য চৰকাৰ সংশ্লিষ্ট বিভাগ আৰু মেঘালয় চৰকাৰৰ সৈতে সমন্বয় সাধন কৰি সমস্যাটোৰ স্থায়ী সমাধান বিচাৰি বিধানসভাৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰিলে ডিমৰীয়া সমষ্টিৰ বিধায়ক ডক্টৰ তপন দাসে মাননীয় অধ্যক্ষ মহোদয় যোৱা 8 জুলাই তাৰিখে যোৰাবাটত যি কৃত্ৰিম বানপানী হৈছিল সেই কৃত্ৰিম বানপানীৰ বাতৰিটো যোৱা 9 জুলাইত আমাৰ অসম কাকতত কৃত্ৰিম বানত যোৰাবাটত উটি গ'ল বহু যান-বাহন ইয়াৰ ওপৰত বাতৰিটোত সদনৰ আজি শূন্যকালীন ঘণ্টাত উত্থাপন কৰি আপোনাৰ জৰিয়তে চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় মোৰ সমষ্টি ডিমৰীয়াৰ অন্যতম প্ৰাণকেন্দ্ৰ যোৰাবাট অঞ্চলটো কেৱল মোৰ সমষ্টিৰ বাবেই নহয় দৰাচলতে ই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অঘোষিত দুৱাৰমুখ গাতে লাগি থকা চুবুৰীয়া ৰাজ্য মেঘালয়কে ধৰি নিকটৱৰ্তী অন্যান্য চুবুৰীয়া ৰাজ্যৰো অসম ৰাজধানী দিছপুৰৰ প্ৰৱেশৰ দুৱাৰমুখ যোৰাবাট কিন্তু বিগত কেইটামান বছৰ ধৰি বিশেষকৈ বাৰিষা কালত যোৰাবাট অঞ্চল চিহ্নিত হৈছে অঘোষিত আতংকৰ কাৰণ এই অঞ্চলটোত এজাক মুখলধাৰ বৰষুণ দিলেই যোৰাবাটত সৃষ্টি হয় অবৰ্ণনীয় পৰিৱেশ তাতকৈ দুখৰ কথা যোৰাবাটৰ গাতে লাগি থকা চুবুৰীয়া ৰাজ্য মেঘালয়ত মুখলধাৰ বৰষুণ দিলেই নিমিষতে তললৈ নামি আহে যোৰাবাটত আৰু সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয় নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিকেনি